cante, mana moy nakladula, bidap supamatagan. Oh yeah! বিশিষ্ট সাহিত্যিক ডাক্তৰ নোমল পেগুৰ জন্ম শতবাৰ্ষিকী উদযাপন ডিব্ৰুগড় মোৰং অসমত ডাক্তৰ নোমল পেগু ন্যাস আৰু ডিব্ৰুগড় টাউন মেচিং কেবাঙৰ যুটীয়া উদ্যোগত বুধবাৰে অনুষ্ঠিত হয় জন্মবাৰ্ষিকী তেখেতৰ সৃষ্টি সম্পৰ্ক বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত জন্ম শতবাৰ্ষিকীত উপস্থিত থাকে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠানৰ কাৰ্যবাহী ডক্টৰ লোহিত ডেকা বিশিষ্ট শিল্পী সৈয়দ আব্দুল্লাহ বিশিষ্ট ভাষাবিদ ডক্টৰ ভীমকান্ত বৰুৱা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি আদি কেইবাজনো বিশেষ ব্যক্তি ডাক্তৰ নোমল চন্দ্ৰ পেগু মিচিং তথা অসমৰ এগৰাকী ঐতিহাসিক এটা মানুহৰ নাম বুলি ক'ব লাগিব তেখেতৰ জন্ম হৈছিলে 1925 চনৰ 27 আগষ্ট তাৰিখে এতিয়া 2025 চনৰ আজি 27 আগষ্ট তেখেতৰ জন্ম আজি 100 বছৰ হৈছে সেইকাৰণে ডিব্ৰুগড় টাউন মিচিং কেবাং আৰু নোমল চন্দ্ৰ পেগু সোঁৱৰণী ন্যাস এই দুটা সংগঠনে এই আজিৰ দিৱসটো উদযাপন কৰিছে এই উদযাপনৰ উদ্দেশ্য হৈছে নোমল পেগুৰ সৃষ্টিৰাজি আমাৰ নৱপ্ৰজন্মক জনাই দিব লাগিব আৰু জনাবলৈ হ'লে আমি কিছুমান এক্টিভিটিছ কৰিব লাগিব সেইকাৰণে তেখেতে যিখিনি কিতাপ লিখিছিলে গ্ৰন্থ লিখিছিলে তেখেতৰ জীৱনশৈলী গোটেইখিনি আমি আজি প্ৰদৰ্শন স্মৃতিৰ সপোৰা বুলি এটা অনুষ্ঠান কৰিছোঁ আৰু ইয়াৰ পিছত আমি তেখেতৰ বিষয়ে বেলেগ বেলেগ দিশত ডক্টৰ ভীমকান্ত বৰুৱা ছাৰে তেখেতৰ সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ ওপৰত তেখেতে বক্তৃতা দিলে আৰু ইয়াৰ পিছত লোহিত ডেকা ৰেডিঅ' আৰু দূৰদৰ্শনৰ অনুষ্ঠান মুৰব্বী তেখেতে দূৰদৰ্শন আৰু ৰেডিঅ'ৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে যিহেতু ডাক্তৰ নোমল পেগুৱে 1978 চনতেই মিচিং সুৰৰ চন্দে বুলি এটা আমাৰ আলেখ্য এটা ৰচনা কৰিছিলে আৰু ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা বাজিছিলে আৰু সেইটোৱেই মিচিং সমাজৰ প্ৰথম আলেখ্য সেইটো এটা আমি মনত ৰাখিবলগীয়া তাৰপিছত ডাক্তৰ দীপক দলে তেখেতৰ জীৱন সংগ্ৰামৰ ওপৰত বক্তৃতা দিলে আৰু সৈয়দ চাদুলাই তেখেতৰ ৰচিত সোণাৰী ঘাট কবিতা আবৃত্তি কৰিলে আৰু তেখেতৰ গীত যিবোৰ যিমানবোৰ ৰচনা হৈছে গোটেইবোৰ সুৰ দিয়া নাই 8টা গীত এতিয়ালৈকে সুৰ দিয়া হৈছে সেই গীতবোৰৰ আমাৰ শিল্পীসকলে আজি পৰিৱেশন কৰিছে মোৰ পিতৃ ডক্টৰ নোমল চন্দ্ৰ পেগুৰ আজি বাৰ্থ চেণ্টেনাৰী চেলিব্ৰেশ্যন কৰিবলৈ পাই যথেষ্ট আমাৰ ভাল পাইছোঁ আৰু ৰাইজৰ যিমানখিনি আমাৰ আজি যোনটো আমাৰ শতবাৰ্ষিকী এটেণ্ড কৰিবলৈ আহিছে এইটো ৰাইজৰ উপস্থিতি ইমানেই হ'ব বুলি ভবা নাছিলোঁ কিন্তু তেওঁলোকৰ আমাৰ দেউতা নোমল পেগুৰ প্ৰতি যি শ্ৰদ্ধা আৰু চেনেহ আছে তাৰ দ্বাৰা তেওঁলোকৰ উপস্থিতিয়ে আমাক বহুতখিনি উৎসাহিত কৰিছে আৰু ডক্টৰ নোমল পেগু সোঁৱৰণী ন্যাসৰ দ্বাৰা আমি এইটো প্ৰথম পদক্ষেপ হিচাপে ভাবিছোঁ তেওঁৰ যিখিনি জীৱনধাৰা যিখিনি আদৰ্শ সেইখিনি আমাৰ উঠি অহা চামক বহুখিনি অনুপ্ৰাণিত কৰিব বুলি আমি আশা কৰিছোঁ আৰু যিহেতু যেতিয়া আমাৰ দেউতাই যোনখিনি স্তৰৰ পৰা মানে এটা ছ'চাইটিৰ এটা ষ্টেজ পাইছে সেইখিনিত বহুত মানে তেওঁ জীৱনত মানে বহুত যুঁজ বাগৰ কৰিব লগা হৈছিলে পৰিস্থিতি বহুত কঠিন আছিলে তাৰ ভিতৰতো তেওঁৰ যিটো মনৰ দৃঢ়তা আছিলে সেই দৃঢ়তাৰে তেওঁ কটন কলেজত পঢ়িছিলে তাৰপিছত মেডিকেল কলেজত পঢ়িলে তাৰপিছত গৈ বিলাতত গৈ কিনি ডক্টৰ MBBS পাছ কৰি আহিলে সেইখিনিয়ে মই ভাবোঁ সেই সময়ত যি পৰিস্থিতি আছিলে সেইখিনিতে এচিভ কৰাটো বহুত কঠিন আছিলে আৰু
তেওঁৰ যদি জীৱন ধাৰাটো আমি ভাবোঁ যে আমাৰ নতুন চামক যদি আমি অলপ যদি জনাব পাৰোঁ, তেওঁলোকৰ অকল ডক্তৰ হিচাপেই নহয়, তেওঁ যদি সমাজ ব্যৱস্থাৰ বাবে, সমাজৰ উন্নতিৰ বাবে বা ছ'চাইটিৰ বাবে বা কালচাৰৰ বাবে আৰু এটা কথা আছিলে যে মেইন তেওঁজন প্ৰথম ব্যক্তি যোনজনে মিৰিচ লিখি প্ৰথম মানে এটা গ্ৰন্থ ইংলিছত লিখি কিনি মিচিং সমাজত মানে ৱৰ্ল্ড প্লেটফৰ্মত মানে তেওঁ প্ৰতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছিলে। তেনেকুৱা ধৰণৰ আমি আৰু নেক্সটত আমি ষ্টেপ আছে দেউতাৰ যিমানখিনি কিতাপ আছিলে সেইখিনি একত্ৰিত কৰি এটা ৰচনা সমগ্ৰ হিচাপে আমি জানুৱাৰী মাহত ওলাবলৈ ট্ৰাই কৰি আছোঁ।